ঢিঙৰ আহোমগাঁও আৰক্ষীৰ বৃহৎ সাফল্য আৰক্ষীৰ জালত ৫৫ বছৰীয়া লম্পট কুট্টা বেপাৰী আহোমগাঁৱত সংঘটিত জঘন্যকাণ্ডৰ অভিযুক্ত কুট্টা বেপাৰী ওৰফে ফুৰকান আলীক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আহোমগাঁও আৰক্ষীয়ে। উল্লেখ্য যে ২০২৫ বৰ্ষৰ অক্টোবৰ মাহত আহোমগাঁও আৰক্ষী চকীৰ কাষতে এইটো লম্পট কুট্টা বেপাৰীয়ে দিন দুপৰতে এখন দোকানৰ ভিতৰত এগৰাকী ১৩ বছৰীয়া নাবালিকা ছাত্ৰীৰ লগত সংঘটিত কৰিছিল জঘন্য ঘটনা। লম্পট কুট্টা বেপাৰীৰ সেই জঘন্য ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল মোবাইলৰ কেমেৰাত আৰু এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। লগে লগে লম্পট কুট্টা বেপাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ছাত্ৰীগৰাকীৰ অভিভাৱকৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। কিন্তু এনেধৰণৰ জঘন্যকাণ্ড সংঘটিত কৰাৰ পাছতো বিগত ৩-৪ মাহ ধৰি পলাতক হৈ আছিল লম্পট কুট্টা বেপাৰী। অৱশেষত যোৱা নিশা আহোমগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত মিকিৰ ভেটাৰ শান্তিপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লম্পট কুট্টা বেপাৰী ওৰফে ফুৰকান আলীক। আৰক্ষীয়ে আজি লম্পট কুট্টা বেপাৰীক আদালতত হাজিৰ কৰাই জেল হাজতলৈ প্ৰেৰণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট পটটবা লাইভ। চাওক যে আচলতে মই আজিৰ আপোনাৰ ফুৰকান আলী নামৰ কুট্টা বেপাৰীক আজি যোৱাকালি গ্ৰেপ্তাৰ কৰিছে আৰু আটক কৰি পেলাই এতিয়া জেল হাজতলৈ প্ৰেৰণ কৰিছে। মই বিশেষকৈ ঢিং থানাৰ অন্তৰ্গত আহোমগাঁও আউটপোষ্টৰ আইচিগৰাকীক মই ধন্যবাদ জ্ঞাপন কৰিম। ৰক্তিম বৰগোহাঁই তেখেতক মই হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতৰ তত্ত্বাৱধানত এই মেইন কালপিতটোক আজি ধৰি পেলাই জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে আমি বিচাৰোঁ সমাজৰ মাজত অপকৰ্ম নহওক, মুছলমানৰ ভিতৰত কোনো ধৰণৰ অপকৰ্ম নহওক। আজি এই ব্যক্তিজনে ৫৫ বছৰৰ বৃদ্ধ ব্যক্তিজনে আপোনাৰ থানাৰ ফ্ৰণ্টতে আপোনাৰ যি দোকান আছিল, দোকানৰ ভিতৰত যি অপকৰ্ম কৰিছে, ইয়াৰ কিন্তু লজ্জাজনক কথা। আৰু এনে ঘটনা যাতে পুনৰাবৃত্তি নহয়, মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা মই প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু অনতি পলমে ইয়াক ধৰি আনি পেলাই আৰু আগতে ধৰিব লাগিছিল, কিন্তু অলপ সময়ৰ খেলিমেলিৰ কাৰণে তেখেতক ধৰাত যদি পলম হৈছে, কিন্তু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আহোমগাঁও থানাৰ আইচিগৰাকীক। আৰু আপোনালোকে গম পায় যে ১৩ বছৰীয়া কিশোৰীৰ লগত যি অপকৰ্ম কৰিছিলে, সেই অপকৰ্মৰ বিৰোধ কৰিবলৈ যাওঁতে যি আপোনাৰ থানাৰ ভিতৰত তেওঁলোকৰ FIR লোৱা নাছিলে, FIRখন দাখিল কৰাবলৈ যাওঁতে মই ওলাই আহোঁতে কিন্তু এডল আপোনাৰ দুষ্কৃতিকাৰীয়ে মোক আক্ৰমণ কৰিছিলে আৰু তাৰপিছত আপোনালোকে দেখা পাইছে সংবাদ মাধ্যম যোগে আপোনালোকে নিজেও প্ৰচাৰ কৰিছিলে। গতিকে সেই সফল যিটো নেকি আজি সংগ্ৰাম পৰিষদৰ আমাৰ যিটো দাবী আছিলে, সেই দাবীটো আজি পূৰণ কৰিছে। গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।